প্ৰেম কেনেকৈ হ'ব তাক আৱেগটোৱে নাথাকে নন এছামিজ ল'ৰা ছোৱালী হ'লে বেলেগ কথা জুবিন গাৰ্গৰ ক্ষেত্ৰত একেটাই কথা মই কৈছোঁ কপিল ঠাকুৰক যদি নাজানে হিৰুদাক যদি নাজানে ভূপেন হাজৰিকাক যদি নাজানে বিষ্ণুৰাভাক যদি নাজানে জ্যোতিপ্ৰসাদক যদি নাজানে শংকৰদেৱক যদি নাজানে তেতিয়াহ'লে কেৱল আৰু কেৱল জুবিন গাৰ্গক বুজি পাব নোৱাৰি শংকৰদেৱৰ পৰা জুবিন গাৰ্গলৈকে এইটো এটা সাংঘাতিক ধৰণৰ ধাৰা তাৰমানে অসমীয়া সংগীতৰ এই ধাৰাটোৰ শেহতীয়াভাৱে 1992 চনৰ পৰা জুবিন গাৰ্গে নেতৃত্ব দিছে আৰু সেই জুবিন গাৰ্গৰ সেইটো এটা অসমীয়া সংগীতৰ এটা গৌৰৱোজ্জ্বল অধ্যায় সেই অধ্যায়টোৰ বিষয়ে খুব ভালকৈ জানিব লাগিব লগতে বাকীখিনিও জানিব লাগিব কাৰণ নিজৰ পিতৃ মাতৃৰ বিষয়ে জানিব লাগিব ল'ৰা ছোৱালীৰ বিষয়ে জানিব লাগিব কোৱা হয় যে প্ৰত্যেক ল'ৰা ছোৱালীৰ তিনিজনীকৈ মাক থাকে এজনী মাক হৈছে জন্ম দিয়া মাক তাৰ লগত দেউতাক থাকিব শিক্ষাগুৰুসকল থাকিব অগ্ৰজসকল থাকিব এজনী মাক হৈছে জন্মভূমি মাক গোৱালপাৰা ল'ৰাটোৱে যদি গোৱালপাৰাক ভাল পাব নোৱাৰে সি কেতিয়াও অসমক ভাল পাব নোৱাৰে অসমক ভাল পাব নোৱাৰে ভাৰতক ভাল পাব নোৱাৰে ভাৰতক ভাল পাব নোৱাৰে পৃথিৱীক ভাল পাব নোৱাৰে তৃতীয়টো হৈছে মাতৃভাষা মাক অসমীয়া ল'ৰা ছোৱালীটো আমেৰিকাত থাকিলেও সপোন অসমীয়াতে দেখে মই অসমীয়া ভাষা বিৰোধী নহয় মই নিজে ইংৰাজী সাহিত্যৰ ছাত্ৰ ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী মই লৈছোঁ লোৱাৰ কাৰণে মই বুজি পাইছোঁ ইংৰাজবিলাক আমাতকৈ কিয় বেছি উন্নত জাৰ্মানবিলাক কিয় উন্নত ফৰাচীবিলাক কিমান উন্নত চীনাবিলাক কিয় উন্নত তেওঁলোকৰ ভাষা প্ৰেম জাতি প্ৰেমৰ দেশপ্ৰেমত আমাৰ নিচিনা আনুষ্ঠানিকতা নাই আন্তৰিকতা আছে গতিকে মোৰ নতুন প্ৰজন্মৰ আহ্বান এইটোৱে ভাষাটো ভালকৈ শিকিব লাগে জুবিন গাৰ্গক জানিব লাগে হাড়ে হেমজুৱে কেৱল জুবিনৰ গানকেইটা নহয় জুবিনৰ জীৱন সংগ্ৰাম জুবিন হ'বৰ কাৰণে কেনেকুৱা সংগ্ৰাম কৰিব লাগে দুদিন ক'ৰবাত আহি জুবিনৰ গান শিকি পিছদিনাখন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পোৱাতে জুবিনক শিকা নুবুজে জুবিনৰ গোটেই সংগ্ৰাম জুবিনৰ সাংগীতিক দৌৰ জুবিনৰ সাংগীতিক যাত্ৰাই গোটেইখিনি সম্পৰ্কে জানিবলৈ যথেষ্ট সুযোগ আছে সুবিধা আছে গতিকে এই গোটেইখিনি কথা মই ল'ৰা ছোৱালীসকলক আহ্বান জনালোঁ বব ডিলানে যেতিয়া নোবেল প্ৰাইজ পাইছিল তেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিল যে পৃথিৱীৰ আটাইতকৈ মধুৰ সংগীতটো কি হোৱাট ইজ দ্য চুইটেষ্ট মিউজিক অফ দ্য ৱৰ্ল্ড বব ডিলানে একে উশাহে কৈছিল কেঁচুৱাৰ কান্দোন এ ক্ৰাইং বেবী ইজ দ্য চুইটেষ্ট মিউজিক অফ দ্য ৱৰ্ল্ড কেঁচুৱাৰ কান্দোনৰ নিচিনা মধুৰ সংগীতৰ পৃথিৱীত নাই একে বব ডিলানক প্ৰশ্ন কৰিছিল যে পৃথিৱীৰ আটাইতকৈ কৰুণ সংগীতটো কি কৈছে শ্মশানত যেতিয়া মানুহ থিয় হৈ থাকে 100 মানুহ থিয় হৈ থাকে কোনেও কথা নকয় তেওঁলোকৰ যিটো নিঃশব্দ উচুকনি সেইটো আটাইতকৈ কৰুণ সংগীত তাতকৈ আৰু ছেডেষ্ট মিউজিক নাই তাৰমানে পৃথিৱীত গতিকে এই কৰুণ সংগীত আৰু মধুৰ সংগীতৰ মাজত যিখন পৃথিৱী আছে সেইটোৱে জীৱন আৰু জীৱনৰ আটাইতকৈ মধুৰতম দলংখন হৈছে সংগীত আৰু সেই সংগীতৰ দলংখনত এটা শক্তিশালী খুঁটা হৈছে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক জানিব লাগিলে আজি কৃষ্ণাদেৱী আছে ৰূপা আছে বহুত আছে গান গোৱা মানুহবিলাক খুব জনপ্ৰিয় হয় মই সাধাৰণতে গান গোৱা মানুহ ক'ৰবাত সভা সমিতিয়ে থাকিলে নাযাওঁ কাৰণ অটোগ্ৰাফ চটোগ্ৰাফ লৈ থাকে আমি অলপ ডিপ্ৰেশ্যনত ভোগোঁ মানে হতাশ হৈ যাওঁ সাধাৰণতে নাযাওঁ আজি আচলতে ফচি গ'লোঁ উপায় নাই গান গোৱা মানুহ জনপ্ৰিয় হয় কাৰণে যে গানৰ নিচিনা মানুহক কথা ক'ব পৰা আৰু সহজ উপায় নাই পোনপটীয়া ৰাস্তা নাই এখন ষ্ট্ৰেইট ব্ৰিজ টু চে চামথিং গতিকে সকলোৱে জানিব লাগিব নেপোলিয়ন মোৰ প্ৰিয় কেৰেক্টাৰ নহয় কিন্তু নেপোলিয়নে তিনিটা কথা খুব ডাঙৰ কথা কৈ থৈ গৈছে দুটা কথা এটা কৈছে গিভ মি এ মাদাৰ এণ্ড আই উইল গিভ ইউ এ নেশ্যন মোক এগৰাকী মাতৃ দিয়া মই তোমালোকক এটা জাতি দিম আৰু নেপোলিয়নে কৈছে গিভ মি এ বুক এণ্ড আই উইল টেল ইউ দ্য হোল হিষ্ট্ৰী অফ দেট পাৰ্টিকুলাৰ নেশ্যন মোক এখন কিতাপ দিয়া মই তোমালোকক সেই গোটেই জাতিটোৰ বুৰঞ্জী ক'ম এইখন এখন তেনেকুৱা কিতাপ হ'ব পাৰে স্ৰষ্টা জুবিন ইয়াত যদিও পৃষ্ঠা সংখ্যা বহুত বেছি নহয় ইয়াৰ যিহেতু জুবিন গাৰ্গ অসমীয়া সংগীতৰ এটা গৌৰৱোজ্জ্বল ধাৰা তেওঁৰ বিষয়ে যথেষ্ট লেখা আছে লেখাখিনি পঢ়ক হৃদয়ংগম কৰক জুবিনৰ গানটো তাল মাল লয় এইখিনিতো কাৰিকৰী কথাবিলাক জানিবই লাগিব যিখিনি অকাৰিকৰী কথা তাৰ গীতিকাৰ কোন তাৰ সুৰকাৰ কোন গানৰ মাজেৰে হোৱাট জুবিন ইজ গোয়িং টু চে জুবিনে কি ক'ব খুজিছে জুবিনে কি গাব খুজিছে জুবিনে কি বাৰ্তা দিব বিচাৰিছে কিয়নো জুই বুলি ক'লে শব্দটো অলপ কঠিন হয় সপোন বুলি ক'লে শব্দটো অলপ ফনেটিক্স কিয় ইমান কোমল হয় এই গোটেই কথাখিনি জানিব লাগিব জুবিন চৰ্চাৰ যে অনুষ্ঠানবিলাকত সেইবিলাকত মানে শিকোৱা হয় মই সকলোকে ধন্যবাদ জনাইছোঁ মোক ইয়াত আমন্ত্ৰণ জনাৰ কাৰণে জুবিন চৰ্চালৈ যিসকল আহিছে অংশগ্ৰহণকাৰী তেওঁলোককো মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ গুৰুসকলক ধন্যবাদ জনাইছোঁ লগতে জ্যোতিচিত্ৰবনৰ সহযোগত সাৰেগামা স্কুলত প্ৰফেশ্যনেল মিউজিক অসমৰ দ্বাৰা জুবিন চৰ্চা সংস্কৰণৰ মুখপত্ৰৰূপে গীতা দত্ত সম্পাদিত স্ৰষ্টা জুবিন এই গ্ৰন্থখন উন্মোচন হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ ধন্যবাদ জয়